এতিয়া কথা হ'ল ৰাইজসকলৰ পৰা মই দুটামান কথা আপোনালোকক মই প্ৰশ্ন কৰিব বিচাৰিম আৰু আপোনালোকে আমাক পোনপটীয়াভাৱে উত্তৰ দিব লাগিব। যিসকল ব্যক্তিয়ে অগ্নিনাভ বাবাৰ মন্দিৰৰ ওপৰত বিতৰ্ক কৰি আছে আৰু যিসকল ব্যক্তিয়ে নিজকে অগ্নিনাভ বাবাৰ ওপৰত মাত মাতি নিজকে যেন উচ্চতুল্য মানুহ, যেন তেওঁ সমান জ্ঞানী মানুহ পৃথিৱীত নাই, তেওঁলোকে নিজকে পৰিচয় দিবলৈ সামাজিক মাধ্যমত আহি যি টি কথাৰে চালজাৰি বনাই তেওঁলোকে যি টি বদনাম জাপি দিব বিচাৰিছে, তেখেতলোকক মই ক'ব বিচাৰিছোঁ, আপোনালোকে আচলতে এই বিষয়টোৰ ওপৰত লাগি আছে কি? সমাজৰ অসমখনৰ ওপৰত অসমৰ বিভিন্ন সমস্যাই ভৰি পৰি আছে, গতিকে সেই সমস্যাসমূহৰ ওপৰত আপোনালোকে মাত নেমাতি আপোনালোকে আহিছে সেই শিৱ মন্দিৰ ভাগৰ ওপৰত আপোনালোকে বিতৰ্কৰ ওপৰত বিতৰ্ক কৰি গৈ আছে। আচলতে কাৰণটো কি? আপোনালোকে কি প্ৰমাণিত কৰিব বিচাৰিছে? আপোনালোকে নিজে নিজকে সোধকচোন, আপোনালোকে কি প্ৰমাণিত কৰিব বিচাৰিছে? আপোনালোকৰ অৰিহণা কি আছে আমাৰ ৰাইজসকলক লৈ? এই সমাজখনৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা আপোনালোকৰ কি আছে? আপোনালোকে প্ৰমাণ কৰিব বিচাৰিছে নেকি যে যিসকল ভক্তই তাত অংশগ্ৰহণ কৰিছে, যিসকল ভক্তই পুৱা গধূলি বন্তি জ্বলাব গৈছে, যিসকল ভক্তই তাত শৰাই দিছে, সেইসকল ভক্ত মূৰত মাল নাই, মূৰ্খ বুলি আপোনালোকে ভাবিছে নেকি? আপোনালোকে আমাক কমেণ্ট কৰি জনাওক। আপোনালোকে ভাবিছে নেকি হাজাৰ হাজাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকল মূৰত মাল মত্তং একো নাই বুলি ভাবিছে নেকি? নিজৰ মনৰ সন্তুষ্টিৰ বাবে তেখেতলোকে এভাগী সেৱা কৰিবলৈ আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, দূৰ দূৰণিৰ পৰা আহি সেই মন্দিৰ ভাগত এভাগী সেৱা তেওঁলোকে মনতে সপোন ৰচি এভাগী সেৱা অৰ্পণা কৰিবলৈ আহিছে। তাত আপোনালোকে মাত মাতিবলৈ আপোনালোক কোন আপোনালোক? গতিকে আপোনালোকক স্পষ্টভাৱে কওঁ, বিতৰ্ক এই ক্ষেত্ৰখনত আপোনালোকে আৰু বিতৰ্কিত কৰি নাযাব, কাৰণ শিখা মজুমদাৰ বৰুৱাই কেতিয়াও ভক্তসকলক বলেৰে ঘৰৰ পৰা মাতি অনা নাই, কেতিয়াও বলেৰে ঘৰৰ পৰা মাতি অনা নাই যে আমাৰ মন্দিৰত আহক, আমাৰ মন্দিৰত আহিলে আপোনালোক সন্তান প্ৰাপ্তি হ'ব, আপোনালোকৰ ঘৰৰ সমস্যা দূৰ হ'ব। আপোনালোকে কি কৰিব বিচাৰিছে একো বুজি পোৱা নাই। গতিকে এইখিনি আপোনালোকে বিতৰ্ক সোমাই নিজকে ফকাচিং কৰিব বিচাৰিছে নে নিজৰ পাব্লিচিটিৰ বাবে? যেতিয়া নিজৰ পাব্লিচিটিৰ বাবে আপোনালোকে এইখিনি কাম কৰিছে আমি জানিব পৰা নাই। গতিকে আপুনি সেই মন্দিৰ ভাগক লৈ আপোনাৰ যদি কিবা ক্ষোভ আছে আপুনি নাযাব, আপুনি নকৰিব, কথা হ'ল সিমানেই। আপোনাৰ মন্দিৰ ভাগৰ ওপৰত যদি আপোনাৰ ক্ষোভ আছে, শিখা মজুমদাৰে তাত ধনৰ বেপাৰ কৰিছে, যদি আপোনাৰ যদি তেনেকে ভাবিছে, আপুনি ঘৰে ঘৰে গৈ ৰাইজসকলক ৰাখক। আপোনাৰ কি প্ৰমাণ কৰিব বিচাৰিছে? আপোনালোকে সামাজিক মাধ্যমত লাইভৰ জৰিয়তে আহিব, আপোনালোকে অগ্নিনাভ বাবাৰ ওপৰত কিবা কিবি ক'ব, এইখিনি আচলতে একো গ্ৰহণযোগ্য হোৱা নাই। কোনো ভক্তসকলক কেতিয়াও কোনেও বলেৰে নিব নোৱাৰে। যাৰ মনৰ পবিত্ৰতাৰে তেওঁলোকে এভাগী বন্তি দিবলৈ আহে, এভাগী সেৱা দিবলৈ আহে, যোন য'ত যায় তেওঁলোকৰ নিজৰ সিদ্ধান্ত থাকে, আপোনালোকে তাত বাধা দি কোনেও ৰাখিব নোৱাৰে। এইখিনি বিতৰ্ক কৰি আপোনালোকে ভাবিছে নেকি মন্দিৰ ভাগত তলা লগাব পাৰিম বুলি? কেতিয়াও নোৱাৰিব, কেতিয়াও নোৱাৰিব আপোনালোকে সেই মন্দিৰ ভাগত তলা লগাবলৈ। গতিকে এটা কথা মনত ৰাখক, আপোনালোকৰ যদি সমাজখনৰ প্ৰতি দায়বদ্ধতা আছে তেন্তে সমাজৰ বিভিন্ন কাম পৰি আছে, কিছু কাম পৰি আছে, চৰকাৰ দৃষ্টিগোচৰ হোৱা নাই, সেইখিনি কামক চৰকাৰৰ দৃষ্টিগোচৰ কৰোঁক। এনে কিছুমান কামত লাগি সময় নষ্ট নকৰিব। নিজকে নিজৰ লাভৰ বাবে আপোনালোকে এনেসমূহ ভিডিঅ' প্ৰস্তুত কৰি বিতৰ্ক কৰি এটা বিষয়ত ইমান দিন আপোনালোকে পঠিয়াই নিদিব। এতিয়া সকলোৱে জানে এতিয়া পৰীক্ষা চলি আছে, কিবা কিবি চলি আছে, তেনে সময়তে আপোনালোকে ইমানখিনি বিতৰ্ক কৰি গৈ আছে। কাৰণ যেতিয়া এই মোবাইলটো খুলি অগ্নিনাভ বাবা আজি আমুক, অগ্নিনাভ বাবা লোটা আমুক তামুক নিউজ চেনেলেও ইমান বেয়াকৈ প্ৰচাৰ কৰিছে, কিয় প্ৰচাৰ কৰিছে আপোনালোকে? এইখিনি কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। গতিকে আপোনালোকক কৰজোৰে কাটৰ অনুৰোধ কৰিছোঁ যাতে এই বিষয়ৰ ওপৰত আপোনালোকে ইমান মাত মাতি কোনো লাভৱান হ'ব বুলি মই নাভাবোঁ। আৰু ব্যক্তিগত সিদ্ধান্ত ৰাইজে যি বিচাৰে তাকেই হ'ব। আপোনালোক কোনোবা এজন ব্যক্তিয়ে আহি কেতিয়াও ৰাইজখনক ৰাখিব পাৰিব বুলি আপোনালোকে কেতিয়াও নাভাবিব। কাৰণ ব্যক্তিগত মন, আমাৰ আজি শিৱ মন্দিৰত আমাৰ চাকি দিবলৈ মন গৈছে, আমি শিৱ মন্দিৰত যাব পাৰোঁ। আমাৰ মন গৈছে আমি বিষ্ণুদলত চাকি দিব পাৰোঁ। আমাৰ মন গৈছে অগ্নিনাভ বাবাৰ ওচৰত আমি গৈ এভাগী সেৱা আগবঢ়াব পাৰোঁ, এভাগী শৰাই আগবঢ়াব পাৰোঁ। সেই শৰাই ভাগ আগবঢ়োৱা আমাৰ যিটো মনৰ উদ্দেশ্য আছে, তাত আপোনালোকে বাধা দিবলৈ আপোনালোক কোন? গতিকে আপোনালোকক পুনৰবাৰ কৈছোঁ,
কোনে অৰিহণা পায় কিমান ধনী হৈছে সেইটো বিষয়ৰ ওপৰত লাগি আপোনালোকে হাজাৰ হাজাৰ ভিউজ লাখ লাখ ভিউজ নিজৰ পেজটো আপোনালোকে ফকাছ কৰাৰ বাহিৰে একো বেলেগ হোৱা নাই। বিভিন্ন হাজাৰ হাজাৰ ইউটিউবাৰ জন্ম হৈছে, হাজাৰ হাজাৰ ফেচবুক ক্ৰিয়েটৰ জন্ম হৈছে, হাজাৰ হাজাৰ ছচিয়েল ৱৰ্কাৰ জন্ম হৈছে অকল অগ্নিনাভ বাবা শিৱ মন্দিৰৰ ওপৰত যি টি মন্তব্য আগবঢ়ায়। গতিকে আপোনালোকে এটাই কথা ধ্যান দিয়ক, আপোনালোকৰ ভিডিঅ' বনাওক, ভিডিঅ' বনোৱাৰ ওপৰত কোনো ক'বলগীয়া কথা নাই। অগ্নিনাভ বাবাৰ মন্দিৰৰ ওপৰত যে মই আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো বনাবলৈ আহিলো, এই কাৰণ নহয় যে এই ভিডিঅ'টো ভাইৰেল হ'ব, এই ভিডিঅ'টোৰ পৰা মই কিবা আৰ্ণ কৰিম, মোৰ সেইটো লক্ষ্য উদ্দেশ্য নহয়। মোৰ খালি বহুতো খং উঠিছে, এজন ব্যক্তিয়ে কৈছে শিৱ বাবাৰ মূৰ্তিৰ ওপৰত পেচাব কৰিম। আচলতে কি হৈছে এইখন আপোনালোকে? আৰু সেইজন ব্যক্তি ইমান ইমান সাহসে এইভাগ কথা ক'বলৈ আপোনাৰ মুখখন নকপিল নাই বাৰু অকণমানো? ভগৱন্তৰ মূৰ্তিৰ ওপৰত আপুনি পেচাব কৰিম বুলি কৈছে, এই কথাটো আপোনাৰ কোনখন মুখেৰে ওলালে? আপোনাৰ মুখখন এবাৰো নকপিল নে? আচলতে আপোনাক কি বুলি আমি ক'ম, কি বুলি গৰিহণা দিম, সেইটোৱে আমি বুজি পোৱা নাই। গতিকে পুনশ্চবাৰ আপোনালোকক মই অনুৰোধ জনাইছো, এই বিতৰ্কসমূহ আপোনালোকে ইয়াতে ৰাখক। শিখা মজুমদাৰ বৰাই এভাগী ঘৰতে মন্দিৰ নিৰ্মাণ কৰি কি বিজনেছ কৰিছে সেইখিনি বাদ দিয়ক। আপোনালোকে বিজনেছ কৰিছে, তেওঁ ভগৱন্তক কিবা প্ৰাৰ্থনা কৰিছে, কিবা কৰিছে, সেইটো তেওঁৰ বিষয়। ভক্তসকলক বলেৰে যদি মাতিছে তেন্তে কওক, আপোনালোকে কোনো ভক্তক তেওঁ ফোন কৰি বলেৰে মাতিছে তেন্তে প্ৰুফ দি, সেইখিনি প্ৰুফ দি আপোনালোকে কাম কৰক। এনেই ফেচবুক লাইভ জৰিয়তে হওক বা সামাজিক মাধ্যমৰ জৰিয়তে হওক বা ফেচবুক পোষ্টৰ জৰিয়তে হওক, আপোনালোকে এইবোৰ কিবা কিবি লিখি এনেকে বিতৰ্কিত কৰি নাথাকিব। পুৱা গধূলি মোবাইলটো চাই আমনি লাগিছে, কেৱল অগ্নিনাভ বাবাৰ বিতৰ্ক, অগ্নিনাভ মন্দিৰ কিয় বিতৰ্কত সোমাইছে বাৰে বাৰে, অকল সেইটোকে দেখি দেখি আমনি লাগিছে। গতিকে পুনশ্চবাৰ আপোনালোকক অনুৰোধ জনাইছো, এইখিনি কামৰ বহুতখিনি কাম কৰি আছে। আপোনাৰ সমাজৰ প্ৰতি দায়বদ্ধতা যদি আছে, আপোনালোকে সমাজত বহুতখিনি কাম কৰি আছে, সেইখিনি ওপৰত নজৰ ৰাখক, ভাল ভাল কাম কৰক, ৰাইজৰ বাবে আপোনালোকে কাম কৰক। সামাজিক মাধ্যমত আহি আপোনালোকে প্ৰচাৰ কৰক, চৰকাৰে কি কৰিব লাগে সেইখিনি আপোনালোকে, যদি চৰকাৰে থাকি গৈছে কিবা কৰাত, সেইখিনি আপোনালোকে দেখাই দিয়ক। আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে বেয়া নাপাব কথাখিনি আপোনালোকে স্পষ্টভাৱে কোৱা কাৰণে, কিন্তু আপোনালোকে এইখিনি মাজত সোমাই কিবা সুফল পাব বুলি আমি কেতিয়াও নাভাবো। আৰু শিখা মজুমদাৰ বাইদেৱে যেতিয়া ভক্তিভাৱে এভাগী মন্দিৰ নিৰ্মাণ কৰি তেখেতে নিজৰ সন্তুষ্টিৰ বাবে নিৰ্মাণ কৰিছিলে, হাজাৰ হাজাৰ ৰাইজ আগমন হ'ব বুলি সেই মন্দিৰভাগ কেতিয়াও নিৰ্মাণ কৰা নাই। গতিকে আপোনালোকে এই কথাখিনি মনত ৰাখিব, ভক্তসকলক কেতিয়াও বলেৰে মাতি নিয়া নাই। ভক্তসকল নিজেই সেই অনুষ্ঠানত গৈ, সেই মন্দিৰ ভাগত গৈ তেখেতলোকে নিজৰ সন্তুষ্টিৰ বাবে এভাগী সেৱা কৰিছে, এভাগী শৰাই দিছে, এভাগী বন্তি জ্বলাই তেওঁলোকে নিজে সন্তুষ্টি পাইছে। শিখা মজুমদাৰ পৰা হয়, তেখেতে লাইভৰ জৰিয়তে এইখিনি কৰি থাকে, ডিজিটেল মাধ্যমৰ জৰিয়তে তেখেতে পাব্লিচিটি কৰি আছে, সেইটো হয়। সেইটোত অকণমান তেখেতৰ ওপৰতো আমি দোষ আছে বুলি ক'ম, কিন্তু তেখেতে আগৰ পৰাই ভিডিঅ' কৰি খুবেই ভাল পাইছিল, ভিডিঅ'ৰ প্ৰতি তেখেতৰ চখ আছিল। আচলতে সেইবাবে তেখেতে ফটো মৰাত চখ আছে বুলি কৈছে তেখেতে ইতিমধ্যে। গতিকে সেইবাবে হয়তো তেওঁ লাইভৰ জৰিয়তে হওক বা ভিডিঅ' এটা প্ৰস্তুত কৰি সামাজিক মাধ্যমলৈ আগবঢ়াই দিয়ে। গতিকে আপোনালোকে এইখিনি কথাত ইমান নালাগে, আপোনালোকে নিজৰ কামখিনি কৰি যাওক। সমাজৰ প্ৰতি যিখিনি দায়বদ্ধতা আছে, সমাজখনৰ প্ৰতি যদি আপোনালোকৰ চিন্তা আছে, সমাজখনৰ প্ৰতি চিন্তা কৰি কিছুমান ভাল ভাল কাম কৰি যাওক। এই বিষয়টোৰ ওপৰত লাগি কোনো লাভ নাই। ভক্তসকল কেতিয়াও মূৰ্খ নহয়, নিজৰ মনৰ সন্তুষ্টিৰ কাৰণে হয়তো আমি ৰাম মন্দিৰ যাব পাৰোঁ, অগ্নিনাভ বাবাৰ মন্দিৰৰ ওচৰত যাব পাৰোঁ। আমাৰ নিজৰ মনৰ কথা আমাক কোনেও বাধা দি ৰাখিব নোৱাৰে। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে এজন দুজন ব্যক্তিয়ে মাত মাতি এই বস্তুটো কেতিয়াও ৰাখিব নোৱাৰে। আমি সন্তুষ্টি পাইছো, আমি এভাগ শৰাই দি সন্তুষ্টি পাইছো, আমাৰ পৰা লাখ লাখ কোটি কোটি টকা তেওঁ আৰ্জন কৰক, আমাৰ কোনো তাত মাত মাতিবলগীয়া কথা নাই। আপোনালোকৰ যদি ইমান গা পৰিছে, আপোনালোকে নিজৰ নামঘৰত এভাগী নামঘৰ পাতি আপোনালোকে পাব্লিচিটি কৰক। গতিকে এনেই মিছাতে গা পৰি লাখ লাখ টকা ঘটিছে, কিবা কৰিছে, আমুক কৰিছে, ভুচুক কৰিছে, সেইখিনি কথা গাই লাভ নাই। আমি খাৰ খৰা অসমীয়া হয়, আমি ডাইৰেক্ট কিছুমান কথা আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। আপোনালোকে বেয়া নাপাব, কিন্তু মনৰ ক্ষোভখিনি ক'লো। আৰু মোৰ মন্তব্যখিনি যদি অজানিতে কিবা ভুল ত্ৰুটি মুখৰ পৰা নোলাবলগীয়া কথা ওলাই গৈছে, আপোনালোকে ক্ষমা কৰিব। আৰু গতিকে এই বিষয়টোৰ ওপৰত আপোনালোকে এনেই মিছাতে মাত মাতি নিজক ফকাচিং কৰিম বুলি আহি এইবোৰ লাভ নাই। আপোনালোকে ভাল ভাল কাম কৰক, নিজক ফকাচিং কৰাৰ এটা উপায় আছে, পথ আছে, আপোনালোকে সেইখিনি কাম কৰক। এইটো বিষয়ৰ ওপৰত আপোনালোকে ইমান মাত মাতি এগৰাকী মহিলাক ইমান কষ্ট দি লাভ নাই। গতিকে ভক্তসকলৰ নিজৰ মনৰ ধাৰণা, তেওঁলোকে মন গ'লে যাব অগ্নিনাভ বাবাৰ ওচৰত, মন নগ'লে নাযাব, কথা হ'ল সিমানে।
গতিকেলৈ আপোনালোকে যদি লাখ লাখ টকা ইনকম হৈছে বুলি ভাবিছে আপোনালোক নাযাব না, কোনেনো আপোনালোকক মাতি আছে তালৈ। আপোনালোকে তাত গৈ নগ'লেই হ'ল। আপোনালোকৰ কিবা যদি ক্ষোভ আছে আপোনালোকে তাত গৈ আপোনালোকে অৰিহণা নিদিলেই হ'ল। তাততো ডিমাণ্ড কৰা নাই, দিবই লাগিব, বাধ্যতামূলক কৰিছে নেকি? কোনোবাই সেৱা কৰোঁতে কৈছে নেকি, সোমাই যাওঁতে কৈছে নেকি যে মোক 500 টকা দিবই লাগিব, এখনৰ 500 টকা দিলেহে এণ্ট্ৰি হ'ব বুলি? তেনেকুৱা কোনো উল্লেখটো নাই। কোনোবাই সাধ্য অনুসৰি যদি সহায় দিব বিচাৰিছে তাত মেনশ্যন কৰি দিছে 500 টকা। তেওঁলোকৰ হয়তো ইমানখিনি ভক্ত আগমন ঘটে, তাত খৰচ আছে, সেইখিনি কাৰণে হয়তো ল'ব পাৰে। গতিকেলৈ এই বিষয়টোৰ ওপৰত আপোনালোকে ইমান বিতৰ্ক কৰি নাযাব। প্ৰভু নামত যদি শিখা মজুমদাৰ বৰুৱাই বেপাৰ কৰিছে তেওঁক ভগৱন্তই চাব, আৰু আপোনালোকেও এই বিষয়টোৰ ওপৰত মাত মাতি নিজকে মহান ব্যক্তি বুলি আপোনালোকে প্ৰমাণিত কৰি নাযাব। মই সেইটোৱে অনুৰোধ জনালো। সমাজৰ প্ৰতি পুনৰবাৰ কৈছো, সমাজৰ প্ৰতি দায়বদ্ধতা যদি আছে, সমাজখনক লৈ কাম কৰিবলৈ বহুখিনি কাম কৰি আছে, সেইখিনি কামৰ ওপৰত আপোনালোকে নজৰ ৰাখক। পুনশ্চবাৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে নিজৰ মনৰ অনুভূতিখিনি প্ৰকাশ কৰি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব বিচাৰিছো। আপোনালোকে মতামতসমূহ আমাৰ কমেণ্টৰ মাধ্যমেৰে প্ৰকাশ কৰিব। কিবা যদি অজানিতে ভুল ত্ৰুটি মোৰ নক'বলগীয়া কথা ওলাই গৈছে তেন্তে আমাক ক্ষমা কৰিব।